নমস্কাৰ, মোৰ নাম প্ৰিয়ংকা বৰ্মন। তেজলৈ স্বাগতম জনাইছোঁ আপোনালোকক। শুভ মৰ্ণিং, শুভ ৰাতিপুৱা। এলবাৰ্ট আইনষ্টাইন বিজ্ঞানী, তেওঁ কেনেকুৱা আছিল? তেওঁ এক্সাম্পল লৈছিল, মানুহে যেতিয়া জীৱনত চিন্তা আহে, মানে বহুত চিন্তা আহে, মগজু মানে এনেদৰে হেঁচি ধৰে। মোৰ আগত এখন গাড়ী গৈ আছে, তাৰ খোৱাটো মোৰ ফালে আহি যায়। তেতিয়া মই কম মই আহি আছোঁ, এতিয়াই খোৱা হয়, সেইটো নহয়। মানুহৰ চিন্তাটো কেতিয়া হ'ব? মানুহৰ নিজৰ ব্ৰেইনটো ভাল হ'ব লাগে। চিন্তা থাকিব, মানুহৰ জীৱনত বহুতো চিন্তা থাকিব। তাৰ মাজত মানে কিছুমান পজিটিভভাৱে ইয়াতে সোমাব লাগে, নিগেটিভভাৱে বাই বাই টাটা দিব লাগে। সৰু সৰু কথাত গুৰুত্ব নিদিয়াই ভাল। মানে মানুহে সৰু সৰু কথাত কেতিয়াও ইমান গুৰুত্ব দিব নালাগে। কাৰণ মানুহে কিছুমানে নিগেটিভভাৱে ক'ব, কিছুমানে পজিটিভভাৱে পাব। মেক্সিমাম আজিকালি মানুহ নিগেটিভভাৱেই কয়। কাৰণ তোমাৰ ভাল হ'লে তোমাৰ ওচৰৰ মানুহজনে তোমাক ভাল নাপায়, কাৰণ তেওঁ সদায় নিগেটিভভাৱে থাকিব। কাৰণ সেইবিলাক মানুহ কি একচুৱেলি নিজে নিগেটিভভাৱে থাকি ভাল পায় কাৰণে আনকো নিগেটিভভাৱে লৈ যাব বিচাৰে। কিন্তু কিছুমান কথা মানুহক কোৱাতকৈ তুমি নিজে পজিটিভভাৱে ব্ৰেইনৰ পৰাই ওলাবা, তেতিয়া কথাবিলাক ক'বা। আজিকালি মানুহ ইমান এটা ঠিক নহয়। যিবিলাক মানুহে নিজৰটো ভাল বিচাৰে, আনৰটো বেয়া বিচাৰে, সেই মানুহৰ লগতে বেয়াটো হয়। সেইটো বেয়া তেওঁক মানুহে নিদিয়ে, সেইটো বেয়া স্বয়ং ভগৱানে দিয়ে। যোনবিলাক মানুহে হিংসা কৰে আনক, সেইবিলাক মানুহক আন মানুহে একো নকয়, একমাত্ৰ ভগৱানে দিয়ে। পইচাক লৈ যোনে অহংকাৰ কৰে, সেইবিলাক মানুহক ওপৰ আল্লাই দিয়ে। চাপৰ্ট ৰাস্তাত গৈ আছোঁ, এটা ভিখাৰী, এজন মানুহৰ হাতত আছিল 10 টকা, ঠিক আছে, সি 10 টকাটো দুয়ে গৈছে। কিন্তু পিছত এজন ধনী ব্যক্তি আহি সেই ভিখাৰীজনক 1 টকা নিদিলে। ডিফাৰেঞ্চ কোনটো? ধনী মানুহৰ ডিফাৰেঞ্চ নাই, দুখীয়াটোৰ মনটো ভাল, সেইটো কাৰণে তাৰ হাতত 10 টকা আছে, সি 10 টকাই দিছে। ঠিক তেনেদৰে বৈজ্ঞানিকবোৰে কেতিয়া সৰু সৰু কথা, অপ্ৰিয় কথাবোৰ গুৰুত্ব নিদিয়ে। আৰু এই সিহঁতৰ বৈজ্ঞানিকবিলাকৰ বহুত আৱিষ্কাৰ কৰিব লগা আছে। আইনষ্টাইনে যেনেকুৱা কথা কৈছে, আইনষ্টাইনৰ যেতিয়া বাগিচাত বহি আছিল, ওপৰৰ পৰাই নাচপতি পৰিছিল হা। যেতিয়া নাচপতি পৰিলে, কেটেলা বহি পুৰা কাঁইটেদি ভৰা ন, তাৰে ওপৰত লৈ গৈছিল। কিন্তু আইনষ্টাইনে
সেই পেপাৰখনহে মনোযোগ দিছিল, কিন্তু ফলটোৰ প্ৰতি মনোযোগ দিয়া নাছিল। আইনষ্টাইনৰ বহুত জ্ঞান ল'ব লগা বহুত ব্যক্তি আছে, কিন্তু সেইবিলাক জ্ঞান লোৱাটো নিজৰ মাইণ্ডৰ কথা। সৰু সৰু কথা যেতিয়া মানুহৰ মাজত আৰম্ভ কৰিব, তেতিয়া মানুহৰ মাজত কাজিয়া লাগে। মানে কি, মানুহবিলাক কি ভাবে কি তই ইমানে জানা, ইমানে জ্ঞানী, ইমানে সেনেকৈ মানুহে কাজিয়া কৰে। সেইকাৰণে কিছুমান শ্বেয়াৰ কথা মানে কি মানুহৰ আগত প্ৰকাশ কৰি লাভ নাই। মানে কি সৰু কথা এটা টপিক লৈ বহুত ডাঙৰ কৰে, তাৰপিছত কাজিয়া আৰম্ভ হৈ যায়। আজিকালি মেক্সিমাম মানুহ সেনেকুৱা আছে। তুমি কিবা এটা ক'বা, তোমাক উল্টাই ক'ব, এনেকুৱা নেকি, এনেকুৱা নেকি, মানে কি তোমাতকৈ বেছি জানে। গতিকে তোমাৰ যিখিনি হাত প্ৰেক্টিকেলি তোমাৰ ব্ৰেইনত আছে, সেইখিনি তুমি নিজে লোৱা, আনৰ আগত প্ৰকাশ কৰি লাভ নাই। আনৰ আগত প্ৰকাশ কৰি তুমি 10টা গালিহে শুনিবা বা 10টা কথা শুনিবা। গতিকে তুমি যি কথা আছে, সৰু সৰু টপিক কথা বা তোমাৰ সৰু সৰু মন কিছুমান মানুহৰ মাজত ভগুৱাই দিয়াতকৈ তুমি অকলে যতনাই ৰাখা এই ব্ৰেইনটোৰ পৰা কিছুমান কথা প্ৰেক্টিকেলভাৱে যেতিয়া তোমাক কামত লাগে তেতিয়া তুমি ওলাই ল'বা। আইনষ্টাইন আই হেভ এ আইলেকেলিয়াৰ, মানে জীৱনত লাইফত যি হৈ আছে তোমাৰ সেইবিলাক আনৰ আগত প্ৰকাশ কৰিব দৰকাৰ নাই। একমাত্ৰ তুমি ভগৱানক বিশ্বাস কৰা, ভগৱানে তোমাক নিশ্চয় শুনিব। তুমি যদি ভাল কাম কৰিছা পৃথিৱীত ভাল ফল পাবা, যদি বেয়া কাম কৰিছা বেয়া ফল পাবা। ঠিক টপিক কওঁ, মানুহ আজিকালি চব চেলফিছ হয়। 1 নম্বৰ চেলফিছ মানুহ। মানে কি দিলেও নিদিলেও, দিলেও তোমাক ভাল নাপায়, নিদিলেও ভাল নাপায়। গতিকে মানুহক নিদিয়াটোৱে বেষ্ট, দি পেলাই লাভ নাই আজিকালি। আৰু আজিকালি মেক্সিমাম মানুহক হাই হেল্ল'হে কৰিব লাগে, তাত বাহিৰে বেছি কথা পাতিব নালাগে। কাৰণ মানুহে পিছত তুমি যোৱাৰ পিছত তোমাৰ কথা খুচৰিব, হাঁহিব। সেইবিলাক যাতে ব্যক্তিগতভাৱে নহয়, সেইবিলাকৰ কাৰণে আজি অসমখন এনেকুৱা হৈ আছে। এটা অসমীয়াত সাঁথৰ আছে, যিহক ফুলেৰে পিন্ধাই, কিন্তু এই আনজনক ফুলেদি নিপিন্ধে, যোনে পিন্ধাব গৈছে তাকহে উল্টাকৈ পিন্ধে। সেইটোক লৈ মানুহে আজিকালি মেক্সিমাম, কিন্তু কম মেক্সিমামে এটা বেমাৰ হৈছে কেঞ্চাৰ। এই বেমাৰটো কিয় হৈছে মানুহৰ, মেক্সিমাম মানুহৰ এইটো কিয় হৈছে? একচুৱেলি মানুহবিলাক আজিকালি মানে কি চব মানে কি চেলফিছ, চবেই এইটো ভৰে এইটো বেমাৰৰ প্ৰতি বাছনি কৰি ল'লে আজিকালি। কিন্তু সৰু সৰু কথা ছেকেণ্ড কৰিব নালাগে। জীৱনত বহুত অপ্ৰিয় জ্ঞানী কথা গুৰুত্ব নিদিবা। জীৱনটোত তুমি বহুতো অপ্ৰিয় জ্ঞানী দিব আহিব, সেইবিলাক কথা একদম গুৰুত্ব নিদিবা। যেতিয়া মহাত্মা গান্ধী ষ্টেজত ভাষণ দি আছিল, তাক দূৰৰ পৰাই টাৰ্গেট কৰি তাতে গুলিয়াইছিল। কিন্তু মহাত্মা গান্ধী ভাল মানুহ আছিল কাৰণে তেখেতক সেনেকৈ গ'ল। কিন্তু আজি যিকোনো পইচা এটা ল'ব, তাতে মহাত্মা গান্ধীৰে ফটো দেখা হ'ব, বেলেগত দেখা নাপায়। ইয়াৰ মাজত কি বুজি পালে আপোনালোকে এবাৰ নিজে ভাবিব। জ্ঞানটো মানুহৰ নিজৰ ওপৰত ভৰসা। এতিয়া শুভ ৰাতিপুৱা, মোৰ ডিউটিত যাব ওলাম আৰু সকলোৱে সুস্থ থাকক, সবল থাকক, ভালে থাকক। এই আইনষ্টাইনৰ বৈজ্ঞানিকৰ পৰা কিছুমান কথা শিকিলে আপোনালোকে ইয়াৰ পৰা কিছুমান নলেজ ইয়াতে ভৰাই ল'ব ব্ৰেইনত। জয় অসম।